নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আছাম ৰাইডাৰ্ছ 05 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ বহুত দিনৰ মূৰত মানে মই বহুত দিন হ'ল ভ্লগ দিয়া নাই, মানে কিবা কিবি কামত ব্যস্ত হৈ আছিলোঁ। তো আজি আমি এটা ৰাইডত যাম। ক'ত যাম এতিয়া নকওঁ, আপোনালোকে গম পাব সকলোৱে। আৰু আজি ক'ত যাম মানে সকলোৰে পৰিচিত এখন ঠাইত যাম, এখন বিলত যাম। ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু এতিয়া মই ৰেডি হৈ লওঁ ফুল ছেটআপত, একদম লগত আছে ফিট টু চাইডাৰ, চাব পাৰে ইয়াত ফিট টু চাইডাৰ আছে, পূৰা ফুল গেটআপত আছে। আৰু এতিয়া মই মানে ৰেডি হৈ লওঁ, চাই থাকক গাইজ। এয়া চাব পাৰে আপোনালোকে, এইযোৰ হৈছে মোৰ ৰাইডিং গ্ল'ভছ আৰু এয়া হৈছে মোৰ ৰাইডিং গিয়াৰ। সকলোবিলাক আছে, হাতত পিন্ধাও আছে, ভৰিত পিন্ধাও আছে। আৰু এতিয়া এইবিলাক পিন্ধিলেও মানে আজি ইমান গৰম। আৰু এইযোৰ হৈছে মোৰ ৰাইডিং বুট, আৰু সকলোবোৰ পিন্ধি আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ গাইজ। এয়া মোৰ ফাইনেল লুক, কেনে লাগিছে জনাব। তো গাইজ এতিয়া আমি গৈ আছোঁ, মানে আমাৰ লগত মানে আৰু দুজন লগৰ ভাই যাব। তো সিহঁতক লগ কৰোঁ, লগ কৰি একদম গৈ আছোঁ আমি। আৰু এতিয়া আমি গৈ আছোঁ বিডিয়াত গৈ আছোঁ। বিডিয়াত মানে ঘৰ আমাৰ লগৰকেইটা। তো এতিয়া সিহঁতক লগ কৰি গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। তো গাইজ এই আমাৰ জয়গাছ চব ভাইও লগ পালোঁ। আমি এটা গুৱাহাটীত ধুনীয়া লোকেশ্যন গৈ আছোঁ। আজি মানে ফুল ধামাকা হ'ব আজি গাইজ। তো গাইজ এয়া আমি এতিয়া পেট্ৰলটো ভৰাই লওঁ। প্ৰথমতে আমি ইয়াক পেট পূজাটো কৰি লওঁ, আমাৰ বাসন্তীক পেট পূজাটো কৰি লওঁ গাইজ। আমি তেল চেল ভৰাই ওলাই আহিলোঁ। আমাৰ জয়গাছ ভাই একদম আগত আছে, যাব পাৰে। আমি আহি বাইহাটা চাৰিআলি পালোঁ। এতিয়া আমি গুৱাহাটীৰ লাইন আহি গ'লোঁ। তো গাইজ এতিয়া টাইম হৈছে 10:40 হৈছে, আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, আৰু 22 কিলোমিটাৰ আছে। আৰু এতিয়া ইয়াৰ লোকেশ্যনটো চাব পাৰে, ইয়াৰ পাহাৰৰ আজি মানে বহুত ৰ'দ দিছে গাইজ। দিয়ক আপোনাৰ আপোনালোকে ছাপোৰ্ট কৰি যাব, আৰু আপোনালোকলৈ নিউ ৰাইড, নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকলৈ। আৰু আমি এতিয়া লাহে লাহে গৈছোঁ, বেছি ৰাফলি যোৱা নাই। ট্ৰেইন আহি গ'ল। সেয়া আমি আহি শৰাইঘাট ব্ৰিজ পাই গ'লোঁ এইখন গাইজ। বাইক লৈ মানে অহাটো যিটো মজা, সেইটো মানে বেলেগ গাড়ীত আহিলে মানে এইটো মজা নাপায়। গাইজ এইখন হৈছে জালুকবাৰী ব্ৰিজ, আৰু ইয়াৰ পৰা মানে বেছি দূৰ নহয়। আমি যোনটো ডেষ্টিনেশ্যনত যাম আজি, ইয়াৰ পৰা হ'ব 15 কিলোমিটাৰমান হ'ব। তো গাইজ আমি মানে দীপৰ বিল মানে পাইছোঁৱে, আৰু মানে মেইন লোকেশ্যনলৈ মানে আৰু 1 কিলোমিটাৰ আছে। তো এতিয়া মানে আমি ইয়াত অলপ ৰখি দিছোঁ, কাৰণ মানে আমাৰ বহুত গৰম লাগিছে, সেইকাৰণে। বাকী গাইজ মজা লাগিছে, মজা একদম মজা, ধুনীয়া আৰু মজা চাই দিয়ক। তো ইয়াত ৰখি দিছোঁ, মানে ইয়াৰ মানে ওচৰৰ মানুহবিলাকে মানে ইয়াত যিবিলাক মাছমৰীয়া আছে, চাব পাৰে এইবিলাক জাল ইয়াত মেলি দিয়াই আছে, আৰু ইয়াত মাছ মাৰি মানে ইয়াতে বিক্ৰী কৰি আছে। কেনে লাগিছে ভাই? একদম মজা আৰু গাইজ। এয়া চাব পাৰে ইয়াত জালবিলাক থৈ দিছে, এইবিলাক চব মাছমৰীয়াসকলৰ এইবিলাক নাও। গাইজ এয়া আমি ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰি ল'লোঁ, আৰু এইখন হৈছে মেইন গেট। আৰু দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য, এইখন অসমীয়াত আছে আৰু এইখন আছে ইংলিছত আছে। এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰি লওঁ।
আৰু গাইজ আমি আনিছিলোঁ এয়া ঠাণ্ডা আৰু চিপছ আনিছিলোঁ মানে ভিতৰত মানে খাব নিদিয়ে সেইকাৰণে মানে আমি বাহিৰতে খাই আছোঁ। এই আমাৰ জয়া বাই খাই আছে। কেনে মজা মানে ভিতৰত মানে কি লেতেৰা চেতেৰা হয় বুলি আৰু আমাক ভিতৰত খাব নিদিয়ে, আমাক বুলি নহয় কাকো খাব নিদিয়ে ভিতৰত লেতেৰা হয় বুলি, সেইকাৰণে আমি বাহিৰতে খাই লৈছোঁ। তো গাইজ এতিয়া মই খাই লওঁ, বহুত গৰম দিছে। তো চাই থাকক। তো গাইজ এতিয়া আমি ভিতৰত সোমাই আহিলোঁ আৰু আমি বাহিৰতে খাই আহিলোঁ। আৰু এতিয়া মই মানে ৰাইডিং গিয়াৰ চিয়াৰ গোটেই খুলি লৈছোঁ, মানে বহুত গৰম দিছে। আৰু যেতিয়া আমি ইয়াৰ পৰা যাম তেতিয়া আকৌ পিন্ধি ল'ম। আৰু সিহঁতে ফটোশ্বুট কৰি আছে, যাব পাৰে। হাৰটোকোলাৰ লগত ফটো তুলি আছে। গাইজ আহি গ'লোঁ এতিয়া আমি মেইন লোকেশ্যনত। এইটো হৈছে মোৰ পাছফালে দীপৰ বিল। আৰু গাইজ ইয়াত এটা ভিউ পইণ্ট আছে, এইটো ভিউ পইণ্ট। ইয়াৰ এতিয়া ওপৰত গৈ আপোনালোকক দীপৰ বিলৰ সকলোবোৰ দেখুৱাম, মানে ওপৰৰ পৰা সকলোবোৰ দেখা পায়। একদম ওপৰত উঠি আছোঁ মই এতিয়া। আৰু গাইজ এতিয়া মই ওপৰত উঠি আহিলোঁ, একদম ওপৰত উঠি আহিলোঁ আৰু ইয়াৰ পৰা আপোনালোকে ভিউটো চাব পাৰে। গাইজ আপোনালোকে ওপৰৰ পৰা দেখি গমেই পাইছে যে এইখন ইমান ডাঙৰ বিল, অলমষ্ট দেখিবলৈ নদী এখনৰ দৰে। খালি নদীৰ পানীবোৰ বৈ যায় আৰু বিলৰ পানীবোৰ মানে একে জেগাতে মানে থোপ হৈ থাকে, মানে বৈ নাযায়। তো গাইজ আৰু মানে ইয়াত নৱেম্বৰ ডিচেম্বৰ মানে বিভিন্ন ভূমি চৰাইবিলাক আহে ইয়াত। আৰু ইয়াত মানে নৱেম্বৰ ডিচেম্বৰত মানে পিকনিকো ইয়াত আহে। আৰু এতিয়া নাই বাৰু, এতিয়া গৰমৰ ছিজন, মানে এনেকুৱা ইয়াত গৰম। আৰু ইয়াত পিকনিক যেতিয়া আহে তেতিয়া একদম বঢ়িয়া হৈ থাকে আৰু পৰিৱেশটো। আৰু আগতকৈ মানে ইয়াত মানে দূৰ দূৰণিৰ পৰা অহা চৰাইবিলাক কমি গৈছে, মানে ইয়াৰ মানে পৰিৱেশটো পানীবিলাক মানে লেতেৰা হৈ গৈছে। দীপৰ বিলত আহিলে মানে আপোনালোকে সেউজীয়া পৰিৱেশ, মানে পৰিৱেশটো কিবা এটা ভাল লাগে। আৰু চৰাই চিৰিকটি, বিভিন্ন ধৰণৰ চৰাই চিৰিকটিবিলাক দেখিবলৈ পাব আপোনালোকে। আৰু এইখিনিয়ে আৰু চাব লগা, মানে ইয়াত আহি ভাল লাগে, আপোনালোকে আহিব পাৰে। আৰু গাইজ ইয়াত এটা মন্দিৰো আছে, শ্ৰী শ্ৰী ভাঙৰা গোহাঁই মন্দিৰ। তো গাইজ আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।